এই গভৰ্ণেন্স চলোৱা মানুহবিলাকে বা তেওঁলোকে এটা সময়টোত মিচিং অট'নমাছ কাউন্সিলখন যিটো আজি তাৰিখত আছে এইটো ষ্টেটত তেওঁলোকক নালাগে বুলি পেলাই কৈছিলে এটা সময়ত। আৰু যেতিয়া নেকি নেতৃত্বক সাল সলনি কৰিলে 2006 চনত, যিবোৰ মানুহে নালাগে বুলি কৈছিলে এইসকল মানুহক নেতৃত্বত, যেতিয়া নেকি 2006 চনত একেখন কাউন্সিলতে কোনো সাল সলনি নকৰাকে নেতৃত্বটো মাত্ৰ সাল সলনি কৰিলে, একেটা বস্তুটোকে আজি তাৰিখলৈকে চলাই আছে। মই বেমাৰী, আপুনি ডক্টৰ, মই আপোনাৰ ওচৰত কিহৰ কাৰণে গৈছে? মোৰ চিকিৎসা কৰিবৰ কাৰণে, কি বেমাৰ হৈছে জানিবৰ কাৰণে, গতিকে আপুনি মোক চিকিৎসা কৰি দিব লাগে। মই আপোনাৰ ওচৰত গ'লোঁ মেডিকেল হস্পিটেলত ডাক্তৰৰ ওচৰত, তাৰপিছত যদি মই আকৌ আপোনাক উল্টাই কওঁ মোক সেইটো মেডিচিন লাগিব, সেইটো মেডিচিন খালে মোৰ এনেকুৱা হয়, মোক এইটো অপাৰেশ্যন কৰি দিয়ক, সেইটো মেডিচিন দিয়ক, সেইটো বেজিটো দিয়ক, তেতিয়াহ'লে ডাক্তৰে কি ক'ব? তেতিয়াহ'লে আপুনি মোৰ ওচৰলৈ কিয় আহিছে? মিচিং সংগঠনবিলাক ৰমেশ পেগুৰ পৰা আৰম্ভ কৰি পেলাই এইখিনি মানুহে কি কয়? মিচিং লেণ্ড নাপায়, মিচিং লেণ্ডৰ সেইটো ক্ৰাইটেৰিয়া ফুলফিল হোৱা নাই, আমুকটো হোৱা নাই, তামুকটো হোৱা নাই, হয় না? তেওঁলোক এতিয়া গভৰ্ণমেণ্ট অফিচিয়েল হ'ল নে না মিচিং লেণ্ডটো বা 6 চিডিউলৰ দাবীদাৰ মানুহ হ'ল? মানুহে কেতিয়া কনভিন্সড হ'ব? এজন মানুহে বা এটা অনুষ্ঠানটোৱে যেতিয়া নেকি এফেক্টিভ ৱেলফেয়াৰটো মানুহক কৰি পেলাই দেখুৱাব পাৰে, তেতিয়াহে মানুহে কনভিন্সড হ'ব। এনেই মই তাত নিৰ্বাচন পাতিম, আপোনালোকে আমাৰ লগত আহক বুলি ক'লে মানুহ নাহে। মানুহ চবেই চফিষ্টিকেট আজিকালি, চব কথা চব মানুহে জানে। চাৰ্টেইন 2 বা এজন মানুহেহে এষ্টাব্লিছ হৈছে, আৰু এষ্টাব্লিছ মানুহবিলাকে পাব্লিকক পলিটিকেল চাইকলজি টিচিংছ দিয়া নাই। তেওঁলোকে মানুহক কি কৰে? সংগ্ৰামটো বোলে তেওঁলোকৰ মতে লাঠি লৈ পেলাই মানুহক মাৰাটো বোলে 6 চিডিউল বিচাৰা। নমস্কাৰ, আমাৰ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমে আহিছোঁ এটা জ্বলন্ত সমস্যা মিচিং পিপুল, যিটো হৈছে মিচিং অট'নমাছ কাউন্সিল বা মিচিং সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচন। মিচিং সাহিত্য সাহিত্য পৰিষদখন 14 জুন 1995 চনতে স্থাপিত, কিন্তু ইলেকশ্যন হ'বলগীয়া এই ইলেকশ্যন হোৱা নাই। তো এই ইলেকশ্যনটো কিয় হোৱা নাই, আপুনি কি ভাবে, কিয় ইলেকশ্যন ৰখাই থৈছে? এতিয়া চাওক, অট'নমাছ কাউন্সিল বুলি ক'লে সি এটা ছেল্ফ গভৰ্ণেন্স 1995ৰ পৰা এষ্টাব্লিছ কৰিছে, ঠিকেই আছে। মই ইয়াতে এটা কথা ক'বলৈ কাৰণে বিচাৰিম, যিবোৰ মানুহ বা যিটো গ্ৰুপে বা যিটো অনুষ্ঠানে আজি তাৰিখত মিচিং অট'নমাছ কাউন্সিলখনত নিজে গভৰ্ণেন্স চলাই পেলাই আছে, এই গভৰ্ণেন্স চলোৱা মানুহবিলাকে বা তেওঁলোকে এটা সময়টোত মিচিং অট'নমাছ কাউন্সিলখন যিটো আজি তাৰিখত আছে এইটো ষ্টেটত তেওঁলোকক নালাগে বুলি পেলাই কৈছিলে এটা সময়ত। যেতিয়া 1995ত তেতিয়াৰ গভৰ্ণমেণ্টে দিছিলে, বাইদেৱে কংগ্ৰেছে হওক বা বিজেপি হওক, মই ক'ব লগা কথা নাই তাতে, তেতিয়া হয়তো কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে। তেওঁলোকে যেতিয়া আপোনাৰ মিচিং অট'নমাছ কাউন্সিলখনক মিচিং মানুহক দিয়া হৈছিলে, তেতিয়া কেইটামান গ্ৰুপে কিছুমান ব্যক্তিৰ নেতৃত্বত এই এক্সিষ্টিং যিটো দিয়া হৈছে এই মিচিং অট'নমাছ কাউন্সিলখনক আমাক নালাগে, যিহেতু নেকি তাত কোনো বাউণ্ডেৰী ডিমাৰ্কেশ্যন নাই, কনষ্টিটিউশ্যনেল ষ্টেটাছটো নাই, কনষ্টিটিউশ্যনেল নিজক লুক আফটাৰ কৰিবলৈ কাৰণে নোৱাৰি, গতিকে এই কাউন্সিলখন নালাগে বুলি পেলাইহে কৈছিলে। আৰু যেতিয়া নেকি নেতৃত্বক সাল সলনি কৰিলে 2006 চনত, যিবোৰ মানুহে নালাগে বুলি কৈছিলে এইসকল মানুহক নেতৃত্বত, যেতিয়া নেকি 2006 চনত একেখন কাউন্সিলতে কোনো সাল সলনি নকৰাকে নেতৃত্বটো মাত্ৰ সাল সলনি কৰিলে, একেটা বস্তুটোকে আজি তাৰিখলৈকে চলাই আছে, একচেপ্ট কৰিলে একেবোৰ মানুহেই। 1995ত যেতিয়া নেকি মিচিং অট'নমাছ কাউন্সিলখনৰ সাংবিধানিক মৰ্যাদাৰ ভিতৰত নপৰে বুলি পেলাই যেতিয়া এজিটেশ্যন কৰিছিলে, তেতিয়া আমাৰ মানুহ শ্বহীদ হৈছিলে, মিচিং মানুহ শ্বহীদ হৈছিলে। আৰু এই শ্বহীদৰ মূল্যায়নটো যদি তেওঁলোকে কৰিব নাজানিলে, যিহেতু নেকি কোনো সাংবিধানিক মৰ্যাদা নোহোৱাকৈ যিটো গভৰ্ণমেণ্টে 1995ত আমাক কাউন্সিলখন দিছিলে, একেখন কাউন্সিলখনকে কোনো উন্নীতকৰণ নকৰাকৈ, কোনো আপডেট নকৰাকৈ, আপডেশ্যন নোহোৱাকৈ একেখন কাউন্সিলতে তেওঁলোকে নেতৃত্ব মাত্ৰ সাল সলনি কৰি পেলাই 2006 চনত একচেপ্ট কৰিছিলে। এতিয়া কথা হ'ল কি, মিচিং অট'নমাছ কাউন্সিলখনৰ নিৰ্বাচনৰ কথাটো মই দুটামান কথা অলপ এক্সেছ কথা ক'লোঁ, এতিয়া নিৰ্বাচনৰ কথাটো। এতিয়া চাওক, মিচিং অট'নমাছ কাউন্সিলখনে ছেল্ফ গভৰ্ণেন্স, এই গভৰ্ণেন্স ইনষ্টিটিউশ্যন। এতিয়া গভৰ্ণেন্স বা গভৰ্ণমেণ্টৰ বেছিক ফাউণ্ডেশ্যনটো কি? এই গভৰ্ণেন্স বা গভৰ্ণমেণ্টৰ বেছিক ফাউণ্ডেশ্যনটো হৈছে ইলেকশ্যন, ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন।
আইডাবা ইট ইজ এ ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা সৰু সুৰা লোকেল চেল্ফ গভৰ্ণমেণ্ট অট'নমাছ কাউন্সিলছবিলাকে হওক বা পঞ্চায়তবিলাকে হওক এই ইলেকশ্যন প্ৰচেছটো হৈছে গভৰ্ণমেণ্ট বা গভৰ্নেন্স এষ্টাব্লিছমেণ্টৰ মেইন বেচিক ফাউণ্ডেশ্যনটো য'ত নেকি ইলেকশ্যন প্ৰচেছটোৱেই নাই ফ্ৰী এণ্ড ফেয়াৰটোতো বাদ দিছোঁ মই য'ত নেকি ইলেকশ্যন প্ৰচেছটোৱেই নাই মেণ্ডেটেড পাব্লিকক নিৰ্বাচিত কৰি পেলাই প্ৰতিনিধি পঠিওৱা হোৱাই নাই ইয়াক চেল্ফ গভৰ্নেন্স বুলি ক'ব নোৱাৰে গতিকে মিচিং অট'নমাছ কাউন্সিলখন সি চেল্ফ ডিটাৰমিনেশ্যনৰ গভৰ্নেন্স নহয় সি এটা জাষ্ট এন জি অ' টাইপ গতিকে এই এন জি অ'টোক চাৰ্টেইন কিছুমান মানুহে পলিটিকেলি ইনফ্লুৱেঞ্চ থকা মানুহে নিজৰ পচন্দৰ দুই এজন মানুহক বাছনি কৰি পেলাই প্ৰতিনিধি হিচাপত বাছি এটা জেগাত নিৰ্দিষ্ট এটা স্থানত বহাই পেলাই ৰাখিছে কথাটো ইমানেই আৰু ইলেকশ্যন পাতিবৰ কাৰণে ইয়াৰ কিছুমান পিলাৰ্ছ থাকে টেৰিটৰি লাগিব যদি ষ্টেট ৱাইজত আমি চাওঁ ষ্টেট লাগিব পপুলেশ্যন লাগিব চিটিজেনশ্বিপ লাগিব পাৱাৰ্ছ লাগিব তেনেকুৱা বহুত ধৰণৰ এলিমেণ্টছ আছে এতিয়া কথা হ'ল কি মিচিং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনৰ কথা যেতিয়া নেকি আমি ক'বলৈ যাওঁ স্পেচিফিক লোকেশ্যন বা স্পেচিফিক টেৰিটৰি বা এলেকাটো দৰকাৰ হ'ব ডেট ইজ কনষ্টিটুৱেঞ্চিছ সমষ্টি এই সমষ্টিটোত নিৰ্দিষ্ট ব্যক্তি বা মানুহ থাকিব লাগিব মানুহ থাকিলেহে সমষ্টি থাকিলে মানুহ আৰু মানুহৰ দ্বাৰাহে নিৰ্বাচিত কৰিব পাৰে কাৰণ সেই প্ৰতিনিধিজনে স্থানীয় মানুহক ৰিপ্ৰেজেণ্ট কৰিব এতিয়া কথা হ'ল কি মিচিং অট'নমাছ কাউন্সিলখনত নিৰ্বাচন পাতিবলৈ হ'লেও নিৰ্দিষ্ট কনষ্টিটুৱেঞ্চিছবিলাক নিৰ্ধাৰণ কৰিব পাৰিব লাগিব আজিৰ তাৰিখলৈকে নিৰ্দিষ্ট সমষ্টি নিৰ্ধাৰণ কৰিব পৰা নাই আৰু সমষ্টি নিৰ্ধাৰণ কৰিবৰ কাৰণে তাতো কিছুমান নীতি নিয়ম বা বিধি বিধান আছে সেইটো হ'ল ইলেক্টৰ ৰোলবিলাক তেওঁলোকে প্ৰস্তুত কৰিব লাগিব স্পেচিফিক চেঞ্চাছ কৰিব লাগিব নিৰ্বাচন কেন্দ্ৰিক চেঞ্চাছটো তেওঁলোকে কৰিব পৰা হ'ব লাগিব তাৰপিছতে ভোটাৰ তালিকা বা ভোটাৰ লিষ্টটো তেওঁলোকে ওলাব আৰু ভোটাৰ লিষ্ট বা ভোটাৰ তালিকাটো ওলাবৰ কাৰণে তেওঁলোকে স্থানীয় মানুহক কনভিন্স কৰিব পৰা হ'ব লাগিব তেওঁলোকে কি কাৰণত ইয়াত নিৰ্বাচন পাতিব কি কাৰণে তেওঁলোকে এই এলেকাটো মিচিং অট'নমাছ কাউন্সিলৰ ভিতৰত আনিব তেওঁলোকৰ পাৰ্পজটো কি মানুহক তেওঁলোকে বুজাব পৰা হ'ব লাগিব তেওঁলোকে পাৰা নাই মানুহে কেতিয়া কনভিন্সড হ'ব এজন মানুহে বা এটা অনুষ্ঠানটোৱে যেতিয়া নেকি এফেক্টিভ ৱেলফেয়াৰটো মানুহক কৰি পেলাই দেখুৱাব পাৰে তেতিয়াহে মানুহে কনভিন্সড হ'ব এনেই মই তাত নিৰ্বাচন পাতিম আপোনালোকে আমাৰ লগত আহক বুলি ক'লে মানুহ নাহে মানুহ চবেই চফিষ্টিকেট আজিকালি চব কথা চব মানুহে জানে কাকো আমি মূৰ্খ সজাব নোৱাৰোঁ হয়তো দুটা টাৰ্ম তেওঁলোকে মূৰ্খ সজাই পেলাই চলিলে 2013 চনৰ পৰা 2024 চনলৈকে দুটা টাৰ্ম নিৰ্বাচন পাতিছিলে মিচিং অট'নমাছ কাউন্সিলে ছাকচেছফুলি কমপ্লিট কৰিলে কিন্তু তাৰপিছত তেওঁলোকে তৃতীয়বাৰৰ যিটো টাৰ্মটো ইলেকশ্যন পাতিব পৰা হোৱা নাই কাৰণ মানুহে ডিছেটিছফাইড হৈছে মানুহে সেইটো কাউন্সিলৰ ভিতৰত থাকিব বিচৰা নাই কথাটো সেইটো সেইকাৰণে পাতিব পৰা নাই এতিয়া মই কওঁ ব্যক্তিগতভাৱে ইয়াক কোনোবা পাৰ্টি বা দলীয় ভিত্তিত ল'ব নালাগে মই ব্যক্তিগতভাৱে এজন সচেতন মানুহ হিচাপে ক'ব বিচাৰোঁ এইখন কাউন্সিল মিচিং জাতিৰ পৰা আৰম্ভ কৰি পেলাই কাউন্সিলৰ ভিতৰত পৰা বা থকা যিমানখিনি জাতি জনগোষ্ঠী আছে মানুহবিলাকৰ উন্নয়নৰ কাৰণে কৰা অনুষ্ঠান নহয় যিহেতু নেকি নিৰ্বাচিত প্ৰতিনিধিও নাই আৰু নিৰ্বাচন পাতিব পৰাকৈ তেওঁলোকৰ সাংবিধানিক ক্ষমতাও নাই গতিকে এইখিনি কাউন্সিলটোক বা এই কাউন্সিলখনক যদি টেম্পৰাৰী ডিজলভ নকৰে সেইটো কমপ্লিটলি ডিজলভ কৰি দিয়ে যদি ইলেকশ্যন নাপাতে এইটো আমি আগতেও ৰেইজ কৰিছিলোঁ কমপ্লিটলি ডিজলভ বা ডেমলিছ কৰিব লাগে ডেমলিছ কৰি পেলাই ইয়াক 6 চিডিউলৰ ভিতৰত কম্পেক্ট এটা টেৰিটৰিয়েল কাউন্সিল গঠন কৰিবলৈ কাৰণে লাগে যিটোক আমি মিচিং লেণ্ড বুলি কওঁ এই মিচিং লেণ্ডটো এইটো কাৰণে কনচেপচুৱেলাইজড কৰা হৈছিলে কাৰণ আমি হৈছে অট'নমিষ্ট মানুহ আৰু মিচিং মানুহবিলাকে ট্ৰাইবেল অট'নমি পলিটিকেল চাইক'লজিটোৱে হৈছে অট'নমিষ্ট বা এথনো নেশ্যনেলিজিম আৰু ইয়াৰ মেইন অবজেক্টিভটো হৈছে চেল্ফ ডিটাৰমিনেশ্যন টেৰিটৰিয়েল ইণ্টিগ্ৰিটি বা ছভাৰেইনিটি আৰু ৰিচোৰ্চেছ কণ্ট্ৰল 6 চিডিউলটোৱে আপোনাক পাৰফেক্ট আৰু এফেক্টিভ চেল্ফ ডিটাৰমিনেশ্যনটো আনিব এই 6 চিডিউলটোৱে আপোনাক টেৰিটৰিয়েল ইণ্টিগ্ৰিটি বা ছভাৰেইনিটিটো আনিব ছভাৰেইনিটি উইদিন দ্য ষ্টেট এক্সিষ্টিং ষ্টেট আমি ছভাৰেইনিটিটো ইণ্ডিয়াৰ বাহিৰত বিচৰা নাই ছভাৰেইনিটিটো উইদিন দ্য ষ্টেট
এক্সিষ্টিং ষ্টেটত সভাৰেণ্টি, যিটো এক্সাম্পল বড়োলেণ্ড। আৰু ৰিচোৰ্চেছ কণ্ট্ৰল, এই তিনিটাটো ডিটাৰমাইন কৰিব পাৰিব যেতিয়া আমি মিচিং লেণ্ড এষ্টাব্লিছ কৰিব পাৰিম। আৰু এই মিচিং লেণ্ডটো সাংবিধানিক মৰ্যাদাৰ হ'ব। গতিকে আমি যিটো এক্সিষ্টিং মিচিং অট'নমাছ কাউন্সিলটো আজি তাৰিখত চলাটো আমি কেতিয়াবাই ৰিজেক্ট কৰিছোঁ। আমি মিচিং ৰাইজকো ৰিজেক্ট কৰিবলৈ কাৰণে, কাৰণ 30টা বছৰতকৈ বেছি হ'লে এইটো কাউন্সিলখন চকুত পৰাকৈ বিশেষ কোনো মানুহৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰিব পৰা নাই। চাৰ্টেইন 2 বা 1জন মানুহেহে এষ্টাব্লিছ হৈছে। আৰু এই এষ্টাব্লিছ মানুহবিলাকে পাব্লিকক পলিটিকেল চাইকলজি টিচিংছ দিয়া নাই। তেওঁলোকে মানুহক কি কৰে, সংগ্ৰামটো বোলে তেওঁলোকৰ মতে লাঠি লৈ পেলাই মানুহক মাৰাটো বোলে 6 শিডিউল বিচাৰা। আজি নিৰ্বাচন আহিলে কোনোবা এজন বিশেষ ব্যক্তিক ভোটটো নিদিলে, কাৰোবাৰ ঘৰত আমি নুঠো, তেওঁ বয়কট কৰিম, সেইটো বোলে 6 শিডিউলৰ সংগ্ৰাম। এনেকুৱা ধৰণৰ অবছলেট কিছুমান নীতি নিয়ম তেওঁলোকে শিকায়। আৰু এই বেয়া এবেল আইডিয়াটো মবিলাইজ কৰিবৰ কাৰণে যিটো পাব্লিকক এক্সপ্লইট কৰি পেলাই 2এটা সম্পত্তি বা টকা পইচা একুমুলেট কৰিছে পাব্লিকৰ নামত, ৱেলফেয়াৰৰ নামত অহা পুঁজিটো, এইটো তেওঁলোকৰ বেড আইডিয়াছটো মবিলাইজ কৰিবৰ কাৰণে ইউটিলাইজ কৰে। গতিকে এইটো কাউন্সিলটো থকাতকৈ নাথাকাটো ভাল। কামিং টু মিচিং লেণ্ড, আপোনাৰ যি সংস্থা আছে লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিচিং লেণ্ড, তো মিচিং লেণ্ডটো আপুনি ক'ত বিচাৰে, কোনটো এৰিয়াত কম্প্ৰাইজ কৰি মিচিং লেণ্ড হ'ব, আৰু প্ৰপেগেণ্ডা কি LDCMৰ? মিচিং লেণ্ড ই এটা পলিটিকেল হোমলেণ্ড। পলিটিকেল হোমলেণ্ড বুলি ক'লে চাৰ্টেইন এটা, মই অলপ আগতে ক'লোঁ, ষ্টেট অৰিজিন অফ ষ্টেট অফ থিয়ৰী অফ অৰিজিন অফ ষ্টেট বুলি পেলাই এটা আছে থিয়ৰী এটা। এইটো মতে ষ্টেট বা ৰাজ্যই হওক বা ৰাষ্ট্ৰই হওক, সি মানুহে বনোৱা, সি ঈশ্বৰে বনোৱা নহয়। তাতো কেইবাটাও থিয়ৰী আছে। আমি চাব লাগিব কোনটো প্ৰেক্টিকেবল আৰু কনভেনশ্যনেল আণ্ডাৰষ্টেণ্ডিং আছে। এইটো হৈছে কনভেনশ্যনেল আৰু প্ৰেক্টিকেল আণ্ডাৰষ্টেণ্ডিংটোৰ মতে ষ্টেট, ৰাষ্ট্ৰ বা ৰাজ্যটো মানুহে সৃষ্টি কৰা, ঈশ্বৰে সৃষ্টি কৰা নহয়। গতিকে মানুহে সৃষ্টি কৰিব মিচিং লেণ্ডটো। মিচিং লেণ্ড আগতে নাছিলে, এতিয়াও নাই, আমি বনাব লাগিব। ঠিক তেনেকুৱাকৈ বড়োলেণ্ডো আগত নাছিলে। এই বড়োলেণ্ডটো কোনে বনাইছে? মানুহে বনাইছে। কোন মানুহে বনাইছে? বড়ো মানুহে বনাইছে। কিহৰ আধাৰত বনাইছে? ভাৰতীয় সংবিধানখনৰ সাংবিধানিক নীতি নিয়মৰ আধাৰত বনাইছে, যিটো আমি 6 শিডিউল বুলি কয়। এই শিডিউলৰ আধাৰত বনাইছে। মিচিং লেণ্ডটো তেনেকুৱাই হ'ব। গতিকে মই এতিয়াই নকওঁ মিচিং লেণ্ডটো কোনটো এলেকাক লৈ পেলাই কৰিছে। ৰেচপেক্টিভ ডিমাণ্ডটো আমি বাউণ্ডাৰী ডিমাৰ্কেট কৰি পেলাই গভৰ্ণমেণ্টক ছাবমিট কৰা আছেই। গভৰ্ণমেণ্টে যেতিয়া নেকি ইয়াক চাৰ্কুলেট কৰিব বা আমাৰ লগত কমপ্লিট ডিছকাশ্যনটো হ'ব, তেতিয়া আমি স্বাভাৱিক কথা, অসমৰ পৰা ধৰি পেলাই অন্যান্য ৰাজ্য মিনছ গোটেই ভাৰতবৰ্ষৰ মানুহে জানিব আচলতে মিচিং লেণ্ডটো ক'ত, কি আছে কি নাই, কোনটো জেগাৰ পৰা মিচিং। নাগালিমৰো উঠি আছে, উঠি আছে। নিশ্চিতভাৱে এইটো হোমলেণ্ড। হোমলেণ্ডে ইণ্ডিয়ান ইণ্টিগ্ৰিটি কেতিয়াও ডেষ্ট্ৰয় নকৰে, ডেমেজ নকৰে। ইণ্ডিয়ান ইণ্টিগ্ৰিটিও ৰেচপেক্ট কৰিব। আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনখনেও ইয়াৰে স্থানীয় মানুহবিলাকক, যিসকল আমি ট্ৰাইবেল মানুহ আছোঁ, এবৰিজিনেল চন অফ দ্য ছয়েল, সেইখিনি মানুহৰ ইণ্টিগ্ৰিটি বা চলিডাৰিটিটো ৰেচপেক্ট কৰা হ'ব আমাক যদি তেওঁলোকে সাংবিধানিকভাৱে প্ৰটেকশ্যন ৰক্ষণাবেক্ষণৰ সুবিধাটো কৰে। আৰু আমাক যদি স্পেচিয়েল কেয়াৰ এণ্ড এটেনশ্যনটো দিয়ে, যিহেতু নেকি আমি হৈছোঁ পিছপৰা মানুহ। কামিং টু 6 শিডিউল, 6 শিডিউল বুলি ক'লে আপোনালোকে ভাবেনে 6 শিডিউলৰ যিখিনি অধিকাৰ দিম বুলি কোৱা হয়, সেই অধিকাৰবোৰ এতিয়ালৈ পোৱা হৈছে? আমি এলিজিবিলিটি ক'ত ভোট পোৱাটো? এইটো এলিজিবিলিটি কথাটো মই ক'লে নহ'ব। কথাটো এনেকুৱাকৈ মই আপোনাক কওঁ বা মানুহক ক'ব বিচাৰোঁ, যিহেতু নেকি মই মিচিং মানুহৰ সংগ্ৰামী 2-এজন মানুহৰ কথা শুনি থাকোঁ, তেওঁলোকে নিজকে সংগ্ৰামী বুলি কয়, সংগ্ৰামী সংগঠন বুলিও কয়। তো তেওঁলোকক লগতে গোটেই মিচিং ৰাইজে জনাকৈ মই এইটো কথাটো এনেকুৱাকৈ আপোনাক ক'ব বিচাৰোঁ, মই বেমাৰী, আপুনি ডক্টৰ, মই আপোনাৰ ওচৰত কিহৰ কাৰণে গৈছোঁ? মোৰ চিকিৎসা কৰিবৰ কাৰণে, কি বেমাৰ হৈছে জানিবৰ কাৰণে। গতিকে আপুনি মোক চিকিৎসা কৰি দিব লাগে। মই আপোনাৰ ওচৰত গ'লোঁ মেডিকেল হস্পিটেলত, ডাক্তৰৰ ওচৰত, তাৰপিছত যদি মই আকৌ আপোনাক উল্টাই কওঁ মোক সেইটো মেডিচিন লাগিব, সেইটো মেডিচিন খালে মোৰ এনেকুৱা হয়, মোক এইটো অপাৰেশ্যন কৰি দিয়ক, সেইটো মেডিচিন দিয়ক, সেইটো বেজিটো দিয়ক, তেতিয়াহ'লে ডাক্তৰে কি ক'ব? তেতিয়াহ'লে আপুনি মোৰ ওচৰলৈ কিয় আহিছে? মিচিং সংগঠনবিলাক
ৰনোজ পেগুৰ পৰা আৰম্ভ কৰি পেলাই এইখিনি মানুহে কি কয় মিচিং লেণ্ড নাপায়, মিচিং লেণ্ডৰ সেইটো ক্ৰাইটেৰিয়া ফুলফিল হোৱা নাই, আমুকটো হোৱা নাই, তামুকটো হোৱা নাই, হয় না? তেওঁলোক এতিয়া গভৰ্ণমেণ্ট অফিচিয়েল হ'ল নে না মিচিং লেণ্ডটো বা 6 শিডিউলৰ দাবীদাৰ মানুহ হ'ল? তেওঁলোকৰ পজিশ্যনটো ক'ত থাকিল তেতিয়া? আইদাবা তেওঁ ডাক্তৰ নে বেমাৰী? বেমাৰী তেওঁক 6 শিডিউল লাগে নে তেওঁ 6 শিডিউলটো নালাগে নে 6 শিডিউলৰ বিষয়ে আলোচনা কৰা মানুহ? এই 6 শিডিউলটোৰ ক্ৰাইটেৰিয়াৰ কথা, 6 শিডিউল এলিজিবিলিটিৰ কথা, এৰিয়াৰ কথা, অন্যান্য বিভিন্ন ধৰণৰ বিষয়বিলাকৰ কথা ক'ব লগা মানুহটো চৰকাৰৰ মানুহ এভেইলেবল আছে। চৰকাৰৰ IAS অফিচাৰ ধেৰ আছে। এইটো বিষয় কথা পাতিবৰ কাৰণে চৰকাৰে লাখ লাখ টকা, কোটি কোটি টকা দৰমহা দি পেলাই মানুহ ৰাখিছে। আমাক কি লাগে? 6 শিডিউল লাগে, আমাক মিচিং লেণ্ড লাগে। গতিকে তেওঁ কেনেকাকে দিয়ে তেওঁৰ কথা হ'ব, বুজি পাইছে? তেওঁ কেনেকাকে দিয়ে তেওঁৰ কথা হ'ব। মই গুগলত চাই পেলাই কোনোবা এখন কিতাপ পঢ়ি পেলাই আমুক এলিজিবিলিটি তামুক এলিজিবিলিটি এইটো কেনেকাকে কৰি পেলাই এমেণ্ডমেণ্ট কৰি পেলাই দিয়ে নে কনভেনশ্যনেল কিবা কিবি প্ৰেক্টিচেছৰ কাম কৰি পেলাই আইডিয়া এপ্লাই কৰি পেলাই দিয়ে, এইটো গভৰ্ণমেণ্টৰ কাম হ'ব। গভৰ্ণমেণ্টে এইটো কোৱাব, তেওঁলোকৰ IAS অফিচাৰ আছে, বিভিন্ন ধৰণৰ অফিচাৰ আছে, তেওঁলোকে ক'ব, আমি কিয় ক'ম এইটো পাবলৈ যোগ্য, এইটো পাবলৈ যোগ্য নহয়। মিচিং সংগঠন কৰা 2 জন মানুহবিলাকে তেনেকুৱা কথা কয়, কাৰণ তেওঁলোকে নাজানে পাৰপজটো কি, কি কাৰণে আমি সংগঠন কৰিছোঁ এইটো নাজানে, কি কাৰণে আমি ৰাস্তা ব্লকেট কৰিছোঁ, এজিটেশ্যন কৰিছোঁ, প্ৰটেষ্ট কৰিছোঁ, উদ্দেশ্যটো নাজানে। তেওঁলোকে সেইটো কথা জানে কি সংগ্ৰাম মানে লাঠি ল'ব লাগে, টুকুন ল'ব লাগে, মানুহক পিটিব লাগে, ৰাস্তাত লংলি গৌবেক চিঞৰিব লাগে। কাৰণ যিসকল নেতৃত্ব আছিলে তেওঁলোকে আমাৰ মানুহবিলাকক চেল্ফ ডিটাৰমিনেশ্যন কি সেইটো নিশিকালে, অট'নমি কি সেইটো নিশিকালে, আইডিঅলজি কি এইটো নিশিকালে, ট্ৰাইবেল পলিটিকেল আইডিঅলজি কি সেইটো নিশিকালে। মাত্ৰ সেইটোৱে শিকালে আমি সংগ্ৰাম কৰিব লাগে, 6 শিডিউল বিচাৰিব লাগে, গাঁৱে গাঁৱে টুকুন লৈ পেলাই মানুহক পিটিব লাগে। মানুহ পিটিলে, গাঁৱৰ মানুহ নিজৰ পৰিয়ালৰ মানুহক পিটিলে, কাটিলে 6 শিডিউল নাপায়, বড়োলেণ্ড নাপায় বা মিচিং লেণ্ড নাপায়। এইটো সংগ্ৰাম বুলি নকয়, সেইটো সাধাৰণ ভাষাত গুণ্ডেইজম, বাকী একো নহয়। মই বেছি সময় নলওঁ আপোনাৰ। কামিং টু দ্য লাষ্ট পইণ্ট, আপুনি যিটো সংগ্ৰামী সংগঠনৰ কথা কৈছে, ৰোড ব্লকেডৰ কথা কৈছে, প্ৰটেষ্টৰ কথা কৈছে, সেই কথাতে মোৰ এটা প্ৰশ্ন মনলৈ আহিল যে দ্য ৰিচেণ্ট আছাম অৰুণাচল কনফ্লিক্ট, সেই কনফ্লিক্টটোত TMPK, দ্য মিচিং অৰ্গেনাইজেশ্যন TMPK উঠি পৰি লাগিছে, বিকজ মিচিং মানুহক অৰুণাচলে পুলিচে গুলিয়াইছিলে। চ' আপুনি কি ভাবে এই কনফ্লিক্ট বৰ্ডাৰ এৰিয়াজত আমি চবে থাকিবই লাগিব, মিচিং মানুহ থাকিব লাগিব, অৰুণাচল থাকিব লাগিব, এই কনফ্লিক্টটো কেনেকৈ কমাব পাৰি? হোৱাট ইজ ইউৰ আইডিয়া এবাউট দ্যাট? এতিয়া চাওক, মানুহে সেইটো কথা প্ৰথমতে বুজিব লাগিব। আমি ৰুট ব্লক কৰিছোঁ, ইয়াৰ পাৰ্পজটো কি, কি কাৰণে ৰুট ব্লক কৰিছোঁ, আৰু এটা কথাটো আমি জানিব লাগিব কি কাৰণে ইনচিডেণ্টটো হ'ব লগা হ'ল, মেইন কাৰণটো কি, হয় না? এই মেইন কাৰণটোৰ ওপৰত বেছ কৰি পেলাইহে ৰিজলিউশ্যন বা চলিউশ্যনটো আহিব। ইয়াৰ চলিউশ্যনটো বা ৰিজলিউশ্যনটো এইটো নহয় যে 20 লাখ টকা বা 22 লাখ টকাটো নহয়। প্ৰতিজন মানুহ, যিসকল মানুহে আঘাত পালে, হাৰ্ট হ'ল বা ইনচাল্ট হ'ল, তেওঁলোকক যে 20 লাখ টকাকে বা 22 লাখ টকাকে, এইটো পাৰ্পজ নাছিলে। এইটো পাৰ্পজ নাছিলে কি কাৰোবাক এৰেষ্ট কৰাব লাগে, এইটো যে পাৰ্পজৰ ভিতৰৰ জাষ্ট সৰু সুৰা পাৰ্পজেছহে। এইটো মেইন পাৰ্পজটো কি আছিলে? সীমা সমস্যাটো সমাধান হোৱাটো, এইটো নহয় জানো? আৰু এই সীমা সমস্যাটোৰ কাৰণে ইনচিডেণ্টটো হৈছে। এইটো অকল ৰিচেণ্টলি হোৱা কথা নহয়, 2022 চনৰ পৰা হৈ আছে সেইটো কথা। ইয়াত পাৰফেক্ট বা এক্সিলেণ্ট ৰিজলিউশ্যনটো হোৱা নাই। তেতিয়াৰ পৰা গভৰ্ণমেণ্টে ইনিচিয়েটিভ লোৱা দেখা নাই। এটাই ইনিচিয়েটিভ লৈছিলে, তেওঁলোকে নামচাইত কোনোবা এটা ডিক্লাৰেশ্যন কৰিছিলে গভৰ্ণমেণ্টে। এইটো হিচাপত ডিক্লাৰেশ্যনটো মতে যদি ইয়াত এপ্লাই কৰা হ'লে এইটো ইনচিডেণ্ট কেতিয়াও নহয়। ৰিপিটেডলি ইনচিডেণ্ট হোৱাৰ মেইন কাৰণবিলাক হৈছে কি, আমাৰ নিজৰ মানুহবিলাক যেতিয়া নেকি স্থানীয় মানুহবিলাকে মাটি খেতি বাতি কৰি থকা নেইবাৰিং মানুহ, অৰুণাচলে হওক বা অসমৰ মানুহে হওক, মিচিঙে হওক বা অন্যান্য মানুহে হওক, যিকোনো মানুহ থাকিব পাৰে, তেওঁলোকে খেতি বাতি কৰি কিবা এটা কনফ্লিক্ট হ'ল, ইয়াক ৰিজল্ভ কৰিবৰ কাৰণে কাক প্ৰিফাৰ কৰে? স্থানীয় দল সংগঠন বুলি পেলাই থাকে। তেওঁলোকে মিডিয়েট কৰাৰ নামত মোৰ তেনেকুৱাও এভিডেঞ্চেছ আছে কি ফিনেন্সিয়েল ট্ৰানজেকশ্যন পৰ্যন্ত হয়। এই ফিনেন্সিয়েল ট্ৰানজেকশ্যনটো কাৰ পাৰ্পজত বা কাৰ ইণ্টাৰেষ্টত হয়? পাব্লিকৰ ইণ্টাৰেষ্টত হৈছে নে না সেই দল সংগঠন বা পলিটিকেল লিডাৰৰ ইণ্টাৰেষ্টত ফাইনেন্সিয়েল ট্ৰানজেকশ্যনটো হৈছে? পাব্লিকৰ ইণ্টাৰেষ্টত কেতিয়াও নহয়।
দল সংগঠনৰ ইণ্টাৰেষ্টেড হয় আপুনি দুজন মানুহ লাগিছে মই মাজত আহি পেলাই আপোনালোকৰ মাজত মিডিয়েট কৰিছোঁ মিলা প্ৰীতি কৰিব পইচা আপোনালোকৰ কোনোবা এটা ছেকশ্যন দিছে কোনে দিছে অৰুণাচলী মানুহে পইচা দিছে কাৰণ তেওঁলোক ধনী মানুহ তেওঁলোকে আইডিয়াটো আপোনাৰ পৰা কিনি লৈছে পইচা দিয়া মানুহজন ছেক্ৰিফাইচ নকৰে পইচা দিয়া মানুহজন কিবা এটা পাবৰ কাৰণে পইচা দিয়ে আৰু ছেক্ৰিফাইচ কোনে কৰিব লগা হৈছে আমাৰ সাধাৰণ মানুহবিলাকে আৰু ইয়াৰ ইণ্টাৰেষ্টটো কোনে লৈছে দল সংগঠন বুলি পেলাই যিসকল মানুহ মিডিয়েট কৰিবলৈ গৈছে সেইটো কাৰণে এই ইছ্যুটো এতিয়ালৈকে জীয়াই আছে আৰু এতিয়া কথা হ'ল কি দল সংগঠনবিলাকে মেইনলি এই যে ইছ্যুটো লাইভ হৈ আছে এই ইছ্যু ৰিজল্ভ কৰাৰ কথা লৈ পেলাইহে তেওঁলোকে গভৰ্ণমেণ্টক প্ৰেছাৰাইজ কৰিব লাগিছিলে গভৰ্ণমেণ্টেহে ক'ব লাগিছিলে এইটো ইছ্যুটো আমি ৰিজল্ভ কৰিছোঁ গতিকে এতিয়াৰ পৰা এনেকুৱা কনফ্লিক্ট হ'ব নালাগে আৰু দল সংগঠনক ইনভলভ গভৰ্ণমেণ্টে কৰিব লাগিছিলে গভৰ্ণমেণ্টৰ পৰা আমি আজি তাৰিখলৈকে একো কথা শুনা নাই একো ৰিটেইন কোনো ডকুমেণ্ট দেখা নাই গভৰ্ণমেণ্টে মোৰ ছাজেশ্যন নহয় মোৰ আইডিয়া এইটো বা আমাৰ আইডিয়া এইটো গভৰ্ণমেণ্টে ষ্টে আসাম হওক বা অৰুণাচল হওক টেম্পৰেৰিলি যিটো নেকি ডিছপিউটেড এলেকাটো ষ্ট্ৰিক্ট ল বা ৰুলছ এনফৰ্চ কৰি পেলাই ৰাখিব লাগে যাতে অৰুণাচলী মানুহক বা অসমৰ মানুহক এইটো বিবদমান এলেকাটোত এণ্টাৰ কৰিব নোৱাৰে যেতিয়ালৈকে অফিচিয়েল ইয়াক ৰিজল্ভ নকৰে বাউণ্ডেৰী ডিছপিউটটো চলিউশ্যন নহয় এনেকুৱাহে কৰিব লাগিছিলে পইচা লোৱাটো বা দিয়াটো এইটো সৰু সুৰা ঘটনাগতিক ঠিক কিবা কাৰোবাক ইনচাল্ট কৰিছে ফিজিকেলি হাৰ্ম কৰিছে কম্পেনচেশ্যন দিবই লাগিব এইটো স্বাভাৱিক কথা তাৰ কাৰণে ৰোড ব্লকেট কৰিব দৰকাৰ নাই